নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে 5550টা পদৰ 8 তাৰিখে যি হিয়াৰিং হ'ব গুৰুত্বপূৰ্ণ হিয়াৰিং এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে তাৰ প্ৰাক মুহূৰ্তত এটা গুড নিউজৰ প্ৰাৰ্থীসকলক দিব বিচাৰিছোঁ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব এইটো মুহূৰ্তত এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ অসমত যি 5550টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যনত নিউজক ইনক্লুড কৰা নকৰাকৈ যি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এনএছৰ প্ৰাৰ্থীসকলে আৰু 8 তাৰিখে যি হিয়াৰিং আছে এই 8 তাৰিখৰ ফাইনেল যি জাজমেণ্ট আহিব তাৰ প্ৰাক মুহূৰ্তত এটা গুড নিউজ এনএছৰ প্ৰাৰ্থীসকলক দিব বিচাৰিছোঁ এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ হয় এইটো মুহূৰ্তত এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ গতিকে প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে অসমৰ যিসকল এনএছৰ প্ৰাৰ্থী আপোনালোকে হতাশ নহ'ব নিশ্চয় আপোনালোকৰ পক্ষে ৰায়দান আহিব 8 তাৰিখে আৰু আপোনালোকে 5550 নিযুক্তি পাবলৈ সক্ষম হ'ব যদি আপোনালোকৰ মাৰ্ক কভাৰ কৰিব কাৰণ ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এনএছক ইনক্লুড কৰিছে আৰু নিযুক্তিও পাই আছে আৰু কিছু ৰাজ্যত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে গতিকে এনে সময়তে আকৌ আজি এটা ভাল খবৰ আহিছে এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে গতিকে অসমৰ যিসকল প্ৰাৰ্থী এনএছৰ প্ৰাৰ্থী গতিকে আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ কাৰণেও ভাল খবৰ আহিব আৰু ইতিমধ্যে সেই ভাল খবৰটো 8 তাৰিখে আহিব বুলি আশাৰে বাট চাই থকা হৈছে গতিকে ভাৰতৰ যিহেতু বিভিন্ন ৰাজ্যত এনএছৰ কাৰণে গুড নিউজ আহি আছে গতিকে অসমতো আহিব বুলি আশাৰে বাট চাই আছোঁ ইতিমধ্যে মহামান্য উচ্চ ন্যায়ালয়ে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত এনএছক ইনক্লুড কৰিব দিছে গতিকে ছেকেণ্ড ফেজৰ কাৰণে যিদিনা শিক্ষা বিভাগে লিষ্ট পাব্লিছ কৰিব সেইদিনা নিউজক ইনক্লুড কৰিব গতিকে সেইটো এটা বহুত বেছি ভাল খবৰ গতিকে আজি আকৌ এটা ভাল খবৰ আহিছে কথাটো হ'ল যে যিসকল এনএছৰ প্ৰাৰ্থীয়ে চিন্তা কৰি আছে যে অসমৰ 5550টা পদত নিয়োজক আহিবনে নাহে আৰু সেইটো যিহেতু ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গতিকে সেইটো ফাইনেল জাজমেণ্ট আহিব 8 তাৰিখে ছিংগল বেঞ্চত সেইদিনাই অধীৰ আগ্ৰহেৰে সকলোৱে বাট চাই আছে সেইদিনাই যেন এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই থকা হৈছে গতিকে তেনে সময়তে আজি ৱেষ্ট বেংগলৰ পৰা আহিছে গুড নিউজ বহুত বেছি ভাল খবৰ হয় আজি সুপ্ৰিম কোৰ্টত এটা ৰায়দানে এনএছৰ প্ৰাৰ্থীসকলক ৱেষ্ট বেংগলৰ এনএছৰ প্ৰাৰ্থীসকলক এটা বৃহৎ সকাহ দিছে যিটো নেকি বহুত বেছি ভাল খবৰ হয় গতিকে ঠিক সেই সমান্তৰালকৈ এনএছৰ অসমৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ হ'বলৈ গৈ আছে আজি যি ৰায়দান আহিল এই ৰায়দানত এনএছৰ প্ৰাৰ্থীসকলে বহুত বেছি এটা ভাল খবৰ পাইছে অৰ্থাৎ বৃহৎ জয়লাভ কৰিছে ৱেষ্ট বেংগলৰ এনএছৰ প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টে এনএছৰ প্ৰাৰ্থীসকলক 3 মাহৰ ভিতৰত ৱেষ্ট বেংগলত নিযুক্তি দিব দিছে যিটো নেকি ৱেষ্ট বেংগলৰ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় প্ৰথমতে এনএছৰ প্ৰাৰ্থীসকলক ৱেষ্ট বেংগলৰ প্ৰাৰ্থীসকলক আমাৰ চেনেলৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যনছ গতিকে অসমতো তেনেকৈ হ'বলৈ গৈ আছে অধীৰ আগ্ৰহেৰে আমিও বাট চাই আছোঁ 8 তাৰিখলৈকে সেইদিনে এটা গুড নিউজ আহক আজি যেনেকৈ ৱেষ্ট বেংগলত আহিল যে 3 মাহৰ ভিতৰত এনএছৰ প্ৰাৰ্থীসকলক নিযুক্তি দিব দিছে সুপ্ৰিম কোৰ্টে গতিকে এইটো বৃহৎ এটা সকাহ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যিহেতু নিযুক্তি প্ৰক্ৰিয়াত ইনক্লুড কৰাৰ কাৰণে এনএছৰ প্ৰাৰ্থীসকলে যুঁজি আছে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এনএছৰ প্ৰাৰ্থীসকলে যুঁজি আছে যেনেকৈ অসমতো যুঁজি আছে প্ৰাৰ্থীসকলে তেনেকৈ ভাৰতৰ অন্য ৰাজ্যতো এনএছৰ প্ৰাৰ্থীসকলে যুঁজি আছে তেখেতসকলক নিযুক্তি প্ৰক্ৰিয়াত লোৱাৰ কাৰণে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত এনএছক লৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এনএছৰ প্ৰাৰ্থীসকলক লৈছে তেনেকৈ আজি ৱেষ্ট বেংগলত যিহেতু বিষয়টো বিচাৰাধীন হৈ আছিল ৱেষ্ট বেংগলৰ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ন্যায়ালয়ত আৰু সুপ্ৰিম কোৰ্টত আজি খুব এটা ধুনীয়া ৰায়দান আহিছে 3 মাহৰ ভিতৰত এনএছৰ প্ৰাৰ্থীসকলক নিযুক্তি দিব দিছে গতিকে এইটো এটা বহুত বেছি ভাল খবৰ হয় আশাবাদী অসমৰ এনএছৰ প্ৰাৰ্থীসকলেও এনেকুৱা ধৰণে এটা ৰায়দান পাব উচ্চ ন্যায়ালয়ৰ পৰা আৰু সেই ৰায়দানটোৰ কাৰণেই এনএছৰ প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু 8 তাৰিখে এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব ছিংগল বেঞ্চত আৰু সেইটোৱে এটা অধীৰ আগ্ৰহেৰে বাট চাই আছে এনএছৰ প্ৰাৰ্থী আৰু সেইটোৱে সেই হিয়াৰিং হওক বুলি অধীৰ আগ্ৰহেৰে বাট চাই আছে এনএছৰ প্ৰাৰ্থীসকলে বহুত বেছি ভাল খবৰ হয় গতিকে অসমৰ এনএছৰ প্ৰাৰ্থীসকলক আমাৰ চেনেলৰ তৰফৰ পৰা হতাশ হ'ব নালাগে বুলি আমি অনুৰোধ কৰিছোঁ কাৰণ আপোনালোকে ইতিমধ্যে জানিছে বা দেখিছেই যে ভাৰতৰ বিভিন্ন ৰাজ্যত
এন এছৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে আজি যেনেকৈ ৱেষ্ট বেংগলৰ এটা ৰায়দান আহিল যিটো ৰায়দানত এন এছৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰাৰ কাৰণে 3 মাহ সময় দিছে আৰু 3 মাহৰ ভিতৰত এন এছৰ প্ৰাৰ্থীসকলক নিযুক্তি দিয়াৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে যিটো নেকি বহুত বেছি ভাল খবৰ হয় গতিকে আমিও আমাৰ অসমৰ এন এছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ এটা আহক সেই আশাৰে 8 তাৰিখলৈ অপেক্ষা কৰিছোঁ আৰু সেইটো হিয়াৰিং হওক সেই আশাৰে আমি ৰৈ আছোঁ সকলোৱে মানে কি প্ৰে কৰক যাতে এন এছৰ প্ৰাৰ্থীসকলৰ কাৰণে অসমৰ এন এছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ আহক বাকী ৰাজ্যবিলাকত যেনেকৈ আহিছে তেনেকৈ অসমৰ এন এছৰ প্ৰাৰ্থীসকলৰ কাৰণে আহক গতিকে আজি ৱেষ্ট বেংগলৰ প্ৰাৰ্থীসকলৰ যিটো ৰায়দান আহিল বহুত বেছি ভাল লাগিছে গতিকে অসমৰ ক্ষেত্ৰতো আহিব আপোনালোকে খালি কি ধৈৰ্য ধৰক 8 তাৰিখ আৰু সেইদিনা অপেক্ষা কৰক এইখিনিয়ে ধন্যবাদ জয় অসম